সোমবাৰে বিয়লি 4 বজাত ধুবুৰী জুইশলা কাৰখানাৰ ভূমিৰ নামত জালিয়াতিৰ অভিযোগ। জুইশলা কাৰখানাৰ মাটি জালিয়াতিৰে নামজাৰি কৰা লাটমণ্ডলক গ্ৰেপ্তাৰৰ দাবী ধুবুৰী নাগৰিক মঞ্চৰ। লাটমণ্ডলে পাট্টাদাৰৰ পৰা অনুমতি মাপজোখ নোহোৱাকৈ আৰু সকলো আইনী বিধি উলংঘা কৰি মাটি তিনিজনৰ নামত নামজাৰি কৰাৰ অভিযোগ ধুবুৰী জিলা নাগৰিক মঞ্চৰ। ইয়াৰ উপৰিও উক্ত মাটি দখলক লৈ দীৰ্ঘদিন ধৰি ধুবুৰী আদালতত গোচৰ চলি থকা অৱস্থাত মাটি নামজাৰি কৰি দিয়াৰ অভিযোগ। ইপিনে মাটি ক্ৰয় কৰি থকা বুলি দাবী কৰা কামৰূপ আইচ কোল কোম্পানীয়ে সীমা মাপজোখ অবিহনে মাটি দখল কৰাৰো অভিযোগ। সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত স্মাৰকপত্ৰ দাখিল কৰে ধুবুৰী জিলা নাগৰিক মঞ্চই। নিয়ম আছে, বিধি আছে, গভৰ্ণমেণ্টে কোনোবা হেৰিক বিক্ৰী কৰিলে সেইবিলাক মাপজোখ হ'ব লাগে, কোনে কিমান পালে সেইটো বুজালে। কিন্তু তেওঁলোকে এইটো নকৰি সেইটো তেওঁলোকে ITC বিক্ৰী কৰি দিলে, মানে অংকুৰ বিক্ৰী কৰি দিলে ITC। আকৌ ITC কেইদিনমান আগতে কামৰূপ আইচ এণ্ড কোল্ড ষ্টৰেজ কোম্পানীৰ ওচৰত বিক্ৰী কৰিছে। কিন্তু গোটেইখিনি বিক্ৰী কৰা নাই, এটা পাৰ্চিয়েল হেৰি তেওঁলোকে বিক্ৰী কৰিছে। এতিয়া কিমান বিক্ৰী কৰিছে, কিমান বিক্ৰী কৰা নাই তাৰ হাদিছ নাই, কোনো নাই। কোনোবাই কৈছে 110 বিঘা, কিন্তু তাত মাটি আছে 210 বিঘাৰ ওপৰত, 10-20 বিঘা হ'ব। এইটো অথেণ্টিকিটি এতিয়ালৈকে কাৰো ওচৰত নাই। এইটো ফিউডেল মালিকে ক'ব পাৰিব। আৰু এতিয়ালৈকে 1925ত এষ্টাব্লিছ হোৱাৰ পিছত তেওঁলোকে পিছত টাইম বাই টাইম তেওঁলোকে মাটি ক্ৰয় কৰি আছিল। শেষত গৈ কিমান মাটি হ'ল এতিয়ালৈকে তাৰ কোনো ফাইনেল মেজাৰমেণ্ট এতিয়ালৈকে হোৱা নাই। দৰাচলতে কিমান আছে সেইকাৰণেতো আজি ধুবুৰী জিলা নাগৰিক মঞ্চৰ পৰা আমি চাৰ্কেল অফিচাৰক দিছোঁ যে যিহেতুকে এতিয়ালৈকে কোনো ধৰণৰ মাপজোখেই হোৱা নাই, তেওঁলোকে কিমান কিনিলে সেইখনো সঠিক তথ্য এতিয়ালৈকে মানে উদ্ঘাটন হোৱা নাই। এতিয়া কোনোবাই কৈছে 200 বিঘা মাটি আছে, কোনোবাই কৈছে 250 বিঘা, কোনোবাই কৈছে 210 বিঘা। আৰু তেওঁলোকে দৰাচলতে তেওঁলোকে কিমানখিনি পাৰ্চেছ কৰিলে তাৰো কোনো ৰেকৰ্ড নাই। কোনোবাই কৈছে 110 বিঘা, কোনোবাই কৈছে 110 বিঘা, কোনোবাই কৈছে 100 বিঘা, আৰু গোটেইখিনি তেওঁলোকে মানে অকুপাই কৰি আছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তাতো গভৰ্ণমেণ্টৰ মাটি আছে আৰু গভৰ্ণমেণ্ট লিজত আছে। গভৰ্ণমেণ্টৰ মাটিবিলাক জেনেৰেলি 99 ইয়াৰ্ছৰ কাৰণে হয়, অৰ্থাৎ 100 বছৰ। 100 বছৰ কেতিয়াবা পাৰ হৈ গৈছে। আৰু যেতিয়া মেচমেট্ৰিকটো যেতিয়া বন্ধ হৈ গ'ল, তেতিয়া নিয়মতে গভৰ্ণমেণ্টৰ যিটো মাটি আছিল, লিজত মাটি আছিল, সেইখিনি মাটি গভৰ্ণমেণ্টে বুজাই দিব লাগিছিলে। কিন্তু সেই মাটিখিনিও বুজাই দিয়া নাই। গোটেইখিনি মাটি তেওঁলোকে অকুপাই কৰি আছে। আৰু গোটেইখিনি এতিয়া মানে বাউণ্ডাৰী ৱাল দিয়াৰ কাৰণে তেওঁলোকে যা চলাইছে। কিছু পঞ্জীয়ন হৈছে, এতিয়া কোনটো পঞ্জীয়ন হ'ল এই বস্তুবিলাক আমি সেইকাৰণে আজি আমি স্মাৰকপত্ৰ ধুবুৰী জিলাৰ নাগৰিক মঞ্চৰ পৰা দিছোঁ যে আমি গোটেইখিনি সৰেজমিন তদন্ত কৰিব লাগে আৰু মাপজোখ কৰিব লাগে। কোন মাটি কোনে কি দিলে সেইটোৰ ওপৰত আমি আজি ভূমিকা আছে, একদম পুৰা সন্দেহজনক সময় আছে। আৰু ইণ্টাৰেষ্টিং কথা, তাতে যিজন নাটমণ্ডল আছে নুৰুল ইছলাম চৰকাৰ, এইটো আজি এটা জমি 13 বিঘাৰ ওপৰত মাটি আছে। মই আছো তাৰ ছাকচেছৰ উত্তৰাধিকাৰী, মোৰ লগত এখেতসকলে আছিলে উত্তৰাধিকাৰী, এখেতে হয় উত্তৰাধিকাৰী, আমি ছাকচেছৰ। অথচ আমি গমেই পোৱা নাই, কোনো নোটিছো পোৱা নাই চাৰ্কেল অফিচৰ পৰা। এওঁলোকেও আছে এতিয়া 13 বিঘাৰ ওপৰত আছে, আমি ছাকচেছৰ। কিন্তু আমি কোনো ধৰণৰ গম পোৱা নাই। তিনিজনৰ নামত অলৰেডি নামজাৰি হৈ গৈছে। এইটো যোৱা 10 তাৰিখে নামজাৰিটো হৈছে আৰু কি, মাজতে 2 দিন বন্ধ গ'ল। আজি মই ব্যক্তিগতভাৱে কমপ্লেইনটো দিছোঁ যে এইটো মইতো কোনো পোৱা নাই। মই অবজেকশ্যন দিছোঁ আৰু দিছোঁ যে নাটমণ্ডল নুৰুল ইছলাম চৰকাৰক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু আইনী শাস্তিমূলক ব্যৱস্থা তেওঁৰ বিৰুদ্ধে গঠন কৰিব লাগে। কৰা হৈছে 13 বিঘাৰ মাটি, 13.5 বিঘা মাটি। কিন্তু আজি সেইটোৰ এগেইনষ্টত সেই 10 নম্বৰ এগেইনষ্টত ধুবুৰী মহামান্য আদালতত কেছ চলি আছে, চিভিল কেছ চলি আছে। আৰু কেছ চলি থকা অৱস্থাত ভাৰতবৰ্ষৰ উচ্চ সদন, লোকসভা, ৰাজ্যসভা, এছেম্বলিত কেতিয়াও কোনো ডিছকাশ্যন নহয়। ডিচিশ্যন লোৱাটো দূৰৰ কথা, ডিছকাশ্যনৰ লাগে মেটাৰ ছাবজুডিচ বুলি কৈ পেলাই থৈ দিয়ে, স্পীকাৰে উঠিবলৈ নিদিয়ে। আৰু সেই এটা ছাবজুডিচ মেটাৰ কেনেকৈ নামজাৰি কৰা হয়? ডেফিনেটলি এইটো অপমান্য কৰা হৈছে আৰু এইটো আজি কমপ্লেইন দিয়া হৈছে। আৰু এতিয়া আমি চৰকাৰৰো আমি দৃষ্টি আকৰ্ষণ কৰিম। আজি তেওঁ কম্পেটেণ্ট অফিচাৰ, প্ৰথমতে তেওঁক দিব লাগে সেইখিনি কমপ্লেইন। মই ব্যক্তিগতভাৱে কমপ্লেইন তেওঁৰ ওচৰত ৰেজ কৰিছোঁ। এখেতসকলেও ছাকচেছৰ, এখেতসকলেও কমপ্লেইনটো দাখিল কৰিছে।
আৰু আমি ৰাজহুৱাভাৱে এখন স্মাৰক পত্ৰ দিছো নাগৰিক মঞ্চৰ ফালৰ পৰা। এতিয়া আমি জিলাৰ উপায়ুক্তৰ ওচৰত যাম, পৰ্যায়ক্ৰমে এইটো লৈ যাম, আৰু এইটো প্ৰয়োজন হলে আমি মুখ্যমন্ত্ৰীৰো আমি তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিম এইখিনি। আৰু এইটো আমাৰ নাগৰিক মঞ্চৰ ফালৰ পৰা আমাৰ হ'ব। আৰু আমি অফিচত কৈ আহিলো, যেতিয়ালৈকে মানে ইয়াৰ ডিমাৰ্কেশ্যন নহয়, যেতিয়ালৈকে ফাইনেল ষ্টেজ নহলে না কোনো বস্তু বাহিৰৰ পৰা ওলাব, না কোনো বস্তু সোমাব পাৰিব, না কোনো বস্তু বাহিৰৰ পৰা ওলাব পাৰিব, না কোনো বস্তু ভিতৰত সোমাব পাৰিব, যেতিয়ালৈকে কোনো বস্তু নহয়। এইটো আমি তেখেতক জনাই আহিছো, এইটো আমি ওপৰ মহলকো জনাম আৰু কি।